নমস্কাৰ বন্ধুসকল, মই নয়ন গগৈ পিগ ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজিৰ ভিডিঅ'টোত মই আপোনালোকক দুটামান কথা আপোনালোকৰ লগত আলোচনা কৰোঁ আৰু আপোনালোকেও হয়তো মোক সহযোগ কৰিব। তাই ৰাখি আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আহক তেতিয়াহ'লে দেৰি নকৰোঁ, ভিডিঅ'টো চাই যাওঁ। বন্ধুসকল আহকচোন চাওঁ, মই গঁৰালত পটাছ পানী ছিটিয়াই আছোঁ। প্ৰথমতে পটাছ পানীয়ে গঁৰালটো ধুই চফা কৰি লওঁ। আপোনালোকেও গঁৰালত পটাছ পানী ছিটিয়াই থাকিব। বেলেগ কিবা ইউজ কৰিব নাজানো মই, কিন্তু পটাছ পানীটো আপোনালোকে গঁৰালত ইউজ কৰিবলৈ নাপাহৰিব। সপ্তাহত পটাছ পানী ছিটিয়াই থাকিব, তেতিয়াহে দিয়াৰ পিছত লিভাৰ টনিকটো দিব লাগে। গাহৰিক লিভাৰ টনিকটো খুৱাই থাকিব লাগে লিভাৰ কাৰণে। তাৰপিছতে আপোনাৰ এইটো হ'ল মিলনেক্স প্লাছ। তো ইয়াক আমি গাহৰিৰ যিকোনো অৱস্থাত যদি কিবা কাৰণত দুখ পায়, তো দুখ পালে মানে আমি ইউজ কৰিব পাৰোঁ। তো বন্ধুসকল, মই আজি এইকেইটা ইনজেকশ্যন ইউজ কৰি আছোঁ। এটা হ'ল টিভি বেড। যেতিয়া গাহৰি দানা খাবলৈ মন নকৰে, অলপ দুৰ্বল হয় বা কিবা হয়, তেতিয়াও তাক টিভি বেডটো ইউজ কৰিব পাৰি, ভিটামিন। তো তাক টিভি বেডটো দিলে মানে গাহৰি ভোক বাঢ়ে আৰু দানা খাবলৈ আৰম্ভ কৰে। তো বন্ধুসকল, আজি মই মিনলেক্স প্লাছ ইনজেকশ্যনটোৰ বিষয়ে কৈছোঁ আপোনালোকক। মিনলেক্স প্লাছ ইনজেকশ্যনটো যেতিয়া দৰকাৰ হয়, তেতিয়াই আমাৰ হাতত পাবৰ কাৰণে আমি সদায় ৰেডি ৰাখিব লাগে। কাৰণ গাহৰিয়ে কেতিয়া কোনটো সময়ত কেনেকৈ দুখ পায় কোনো ক'ব নোৱাৰে। আৰু এক দুখ পোৱাৰ লগে লগে যেতিয়া সি উঠিব নোৱাৰে বা বিষত চিঞৰে, তেতিয়া আমি মিনলেক্স প্লাছ ইনজেকশ্যনটো দিব পাৰোঁ। বন্ধুসকল, মোৰ এটা খাচী গাহৰি আগতে দুখ পাইছিলে, সৰু হৈ আছিলে, তেতিয়া দুখ পাওঁতে সেই লেঙেৰাই আছিলে। তো মই মিনলেক্স প্লাছটো ইনজেকশ্যন দিয়াৰ পিছত বৰ্তমান সুস্থ হৈ উঠিছে। এতিয়া কথা হ'ল কি, সেইটো ভাল হোৱাৰ পিছতে আকৌ এজনী দুখ পালে এতিয়া। তো একেলগতে কেইবাজনীও থকাৰ কাৰণে 10-11টা একেলগ থকাৰ কাৰণে সিহঁতক খোৱা সময়ত উৎপাত কৰোঁতে কেনেবাকৈ ভৰিত দুখ পালে। এতিয়া দুখ পাই এজনী উঠিব নোৱাৰে। বন্ধুসকল, মই দেখুৱাইছোঁ গাহৰিজনী আপোনালোকে চাব। তো গাহৰিজনী হ'ল এজনী শুই আছে, শুই দানা খাই আছে, দেখিছে এজনী। ইয়াতে দুখ পালে, তাই এইডোখৰত দুখ পাইছে, চুব নিদিয়ে, বিষ হৈ আছে। মই ইনজেকশ্যন দিলোঁ, এতিয়া তাই অলপমান হেৰি পাইছে নেকি, জেগাটো গৰম হৈ আছে দেখোন, কিন্তু বাকী নিদিয়ে। ইয়াত দানা ইয়াত কাটি শুই খাইছে, দানা খালে দানা মই এইটো মানে ইনজেকশ্যন দিছোঁ। তো বন্ধুসকল, মই আপোনালোকক আগতে কৈছোঁ যে গঁৰালত এটা বস্তু সদায় ৰাখিব, যিটো পটাছটো আমি গঁৰালত থ'লে মানে ভাল হয়। পটাছটো আমি আনি যিকোনো সময়ত আমি গঁৰাল চফা কৰাৰ পিছত পটাছটো ছিটিয়াব লাগে। মই আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'ত। পটাছটো দি আমি গঁৰাল যেতিয়া চফা কৰি থাকোঁ, গঁৰালটোত বীজাণুবিলাক বহুত ধ্বংস হয়। সেইকাৰণে আমি পটাছটো পৰাপক্ষত ইউজ কৰিব লাগে। বন্ধুসকল, আপোনালোকে পটাছটো এনিটাইম ৰেডি ৰাখিব ঘৰত বা ফাৰ্মত। তো আনি থ'লে মানে আপোনালোকে চফা কৰি থাকিব হয়। আৰু ই এটা বায়'চিকিউৰিটিৰ মেইন মেডিচিন বা দৰৱ হিচাপেও হয়।
আমি যেনেকৈ বাহিৰৰ পৰা ক'ৰবাৰ পৰা আহিলে ফাৰ্মত সোমালে ভৰিত যেনেকৈ ভৰিৰ পটাছ পানীত জুবিয়াই ফাৰ্মলৈ সোমাওঁ, ঠিক তেনেদৰে যদি আমি গঁৰালটোতো আমি যদি ছিটিয়াই থাকোঁ, তো গঁৰালত যদি কেনেবাকৈ চৰাই চিৰিকটি আহি যদি তাত বীজাণু লৈ আহে, তো সেই বীজাণুটো পটাছৰ পৰা ধ্বংস হয় বুলি মই অনুমান কৰিছোঁ। সেইকাৰণে কথাটো মই আপোনালোককো কৈছোঁ। অকল আমি পটাছটো যে বাহিৰৰ পৰা আহিয়ে ভৰি ধুই আমি ফাৰ্মত সোমাম সেইটো কাৰণে নহয়, আমি পটাছ পানীয়ে পৰাপক্ষত ফাৰ্মটো আমি ধুই থাকিব লাগে। তো বন্ধুসকল, আৰু গাহৰি পোৱালিক আমি আইৰণ ইনজেকশ্যন দিওঁ, কিন্তু মই এইবাৰ আইৰণ ইনজেকশ্যন নাই দিয়া। মই একেই আইৰণ ইনজেকশ্যন যিটো ফেৰিটাছ, সেই ফেৰিটাছৰ টেবলেট মই এবাৰ খুৱাই চাইছোঁ সিহঁতক। মই ভিডিঅ'ত দেখুৱাম, অলপ চাব। চবকে খাব লাগিব এতিয়া, পটাপট খাই দিব চবে নিজে নিজে আহি দেখিছেনে? ডক 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 এনেকৈ খুৱাব পাৰিব, দেখিছে? মানুহ ধুনীয়াকৈ আহি খাই দিয়ে। ইয়া খালি মোৰ কেমেৰাটোলৈ যায় খালি। তেনেকৈ খুৱাব পৰা হয় আইৰণটো টেবলেটটো। এইটো খোৱালেও কাম কৰে। ইনজেকশ্যন দিব পাৰিলে ভালেই হয়, কিন্তু ইনজেকশ্যনৰ যদি হিচাপটো নাজানে তেতিয়া কিন্তু পোৱালিখিনি যদি গম নাপায় বা দিবলগীয়া হৈছে নাই, তেতিয়া কিন্তু অলপ দিগদাৰ হয়। আৰু দুৰ্বল পোৱালিটো আইৰণ ইনজেকশ্যন দিলে বহুত অসুবিধাই হয়। এইটো কিন্তু একো টেনশ্যন নাই, এইটো ধুনীয়াকৈ চবকে খুৱাব পাৰে আপুনি। আৰু এদিন অভ্যাস হ'ল বুলি ক'লে আপোনাৰ নিজেই খাবলৈ আহিব। চাওক মোৰ হাততে খাইছেহি চব। সেইকাৰণে এনেকৈ যদি আপোনালোকে যিবিলাকে হেৰি কৰি আছে মানে ইনজেকশ্যন দিব নোৱাৰে, তেওঁলোকে এনেকৈ খুৱাবলৈ হেৰি কৰিব, আৰাম পাব, ইজি পাব। আৰু বেছি অসুবিধা হ'লে যেতিয়া পোৱালিখিনিয়ে গাখীৰ খাব, তো গাখীৰ খাওঁতে মাকৰ গাখীৰৰ লগতে লাহেকৈ ওপৰৰ পৰা এনেকৈ চিৰিঞ্জ এটা ল'ব, খালি চিৰিঞ্জ লৈ মাকৰ গাখীৰৰ ওপৰত এনেকৈ দি দিব, ধুনীয়াকৈ ঢালি দিলে সিহঁতি নিজেই খাব। গাখীৰো খাব, লগতে এই আইৰণটো টেবলেটৰ পানীখিনিও খাব। এনেকৈ খোৱালেও যথেষ্ট আইৰণটো পায় সিহঁতে। এনেকৈ যিমানখিনি খোৱালেও একো হেৰি নহয়, খুৱাব পাৰি ধুনীয়াকৈ। সেইটো নিপেলাই বুলি ক'ব। আৰু কোনে কোনে খোৱা নাই? তই নাই খোৱা। কোনে নাই খোৱা? কেমেৰা পেলাই দিবহি এতিয়া, মোক পোৱালিখিনি কেমেৰা চুবলৈ আহিছে। যা কেমেৰা ফালি নুচুবি। মাছকেইটা
নাই চব এনেকৈ খোৱালোঁ খতম হৈ গ'ল গোটেইখিনি পূৰা খাই দিলে এদিন দিলে হ'ল এনেকৈ আৰু মাজে মাজে এনেকৈ খুৱাই থাকিলেও হয় তো আমি এনেকৈ যদি খুৱাওঁ বন্ধুসকল তেতিয়া আমি আইৰণ ইনজেকশ্যনটো আমি নিদিয়াকৈও এইটো কাম কৰে কাৰণ কেলৈ মই এতিয়া এনেকৈ খুৱাইছোঁ মই এইটো মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ তো আপোনালোকে খুৱাই চাব এনেকৈ গাহৰি পোৱালিক আইৰণ টেবলেটটো এনেকৈ পানীত গুলি লৈ চিৰিঞ্জ এটা লৈ ধুনীয়াকৈ খুৱাই চাব তেতিয়া আপোনালোকেও গম পাব যে ইনজেকশ্যন দিয়াতকৈ ইজি উজু পাব ইনজেকশ্যন দিব যদি পাৰে ইনজেকশ্যন দিব তাত মই সেইটো না বুলি কোৱা নাই তো আপোনালোকেও চাব যদি ইনজেকশ্যন আপোনাৰ ঘৰত ধৰি লওক সৰু ফাৰ্ম আছে অকণমান তেতিয়া যদি আপোনালোকে ইনজেকশ্যন দিবলৈ কষ্ট পায় পোৱালিক আইৰণ লাগে আৰু যেতিয়া পোৱালীয়ে আইৰণটো নাপায় তেতিয়া আপোনাৰ পোৱালি ডায়েৰিয়া হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে আমি আইৰণটো পৰাপক্ষত পোৱালিক খুৱাব পাৰি আৰু এটা কথা মন কৰিব যেতিয়া পোৱালীয়ে যদি অলপ ঢিলা হাগে সৰু মাকৰ গাখীৰ খাই থকা অৱস্থাত তো আপোনালোকে এনেকৈ আইৰণ টেবলেটটো আনি খুৱাই চাবচোন তো পোৱালি ঢিলা হগাটো ভাল হয়নে নহয়নে খুৱাই চাব তেতিয়া যথেষ্টখিনি তাত নিজে গম পাব আৰু বেলেগ একো নাই মই পোৱালি যদি মাকৰ গাখীৰ খাই থকা অৱস্থাত পোৱালি গাখীৰকে হাগে তেতিয়াতো মই আইৰণ টেবলেটটো মই আনোৱে প্ৰায় পোৱালি দিলে বুলি ক'লে মই আইৰণ টেবলেট আনি থওঁৱেই সেইকাৰণে মই আপোনালোককো কৈছোঁ মোৰ যিখিনি অভিজ্ঞতা মই মোৰ অভিজ্ঞতাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মই বন্ধুসকল ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আজি ইমানতে ভিডিঅ'টো সামৰি দিওঁ নেকি তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু বন্ধু যিসকল বন্ধু মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ আহোঁ